নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। অজামিল যমৰ দূতৰ পৰা এৰুৱাৰ পাছত বিষ্ণুদূতক যমদূতে সুধিছে, তোমালোক কোন? তৃতীয় খণ্ড পদ। ৰাম যমৰ দূতৰ হাত এৰাই জামিল পুনৰপি সেহি শৰীৰতে প্ৰৱেশিল। দেখি আতি আশ্চৰ্য বিস্ময় আছে যমৰ দূতৰ কথা শুনিও কপাছে। পায়া পীৰা দূত গৈলা দূৰকৈ অন্তৰি মহাতাসে কম্প্ৰয় দূতৰ হাত ভৰি। কতুবেলি সুস্ত্ৰ হৈয়া নমা ভয়ে মাথ কোন তুমি হব বুলি পুছে জুৰি হাত। তুমি হব কোন কৈৰ পৰা চাবাসী তোমাৰ ঈশ্বৰ কোন কহিও প্ৰকাশী। কেনে ভংগ কৰা ধৰ্ম ৰাজাৰ আজ্ঞা ক কোন অপৰাধে ক্ৰোধ কৰা আমাক। দেৱ বিদ্যাধৰ হেন বুজিতে নপাৰি সিদ্ধ তয়ত্ৰম দেখো তুমি সবচাৰি। নজানি সে পুছু কোপ খমিও আপুনি হেন ৰূপ মন্ত্ৰ নতু দেখি শুনি। সবে শ্যাম তনু তাতে শুভে পিত্ৰবাস নবীন মেঘত যেন বিজুলি প্ৰকাশ। উজ্জ্বল বদন যেন চন্দ্ৰ মণ্ডল শিৰত কীৰ্তি কৰ্ণে মকৰ কুণ্ডল। পদ্মপত্ৰ সম সবে বায়ত লোচন অমৃতয়ধিক শ্ৰৱে মধুৰ বচন। ললাটতয়ল কাটিলেকে কৰে ক্ৰান্তি দশন সুন্দৰ শুভে মুকুতাৰ প্ৰান্তি। উন্নত নাসিকা যেন জলতি ফুল
বন্দুলিটো ধিক ক্ৰান্তি অধৰ ৰাতুল সবে নৱ বয়স সবাংগ সুকুমাৰ বহল হৃদয়ে শুভে হাৰ মুকুতাৰ জলে জিলি মিলি যেন অগনি ৰজালা আপাদল বিত গলে জলে বনমালা চৰণ পদ্মত জলে ৰত্নৰ নুপুৰ চাৰি চতুৰ্ভুজ জলে কংকন কেৰুৰ শৰীৰৰ ক্ৰান্তি আতি শুভেদি সপাশ কত বা সূৰ্যৰ যেন জ্যোতিৰ প্ৰকাশ জানিলহ তুমি সব পুৰুষ মহন্ত আমি তোমাৰ ৰূপ বৰ্ণন পামন্ত জানা ধৰ্ম ৰাজাৰ কিংকৰ মিয়াতি তাহা নোৱা দেশে অধৰ্মিক কৰো শাস্ত্ৰী পৰম পাতকী মৃত্যু দ্বিজমন্দ ভাগী বান্ধি নেও নৰ কত পেলাই বা কলাগি কি কাৰণে বান্ধ কাটি ৰাখিলা মিহাক কৰিলা কোপ হেন কৃষক আমাক একো নজানিলো তুমি সবে বুজায়ো ক ৰাজাৰ আগত গয়া কহিবাৰ হুক অজামিলে যমৰ দূতৰ পৰা যেতিয়া এৰাই যায় তেতিয়া পুনৰ জীৱ নিজৰ শৰীৰত আকৌ প্ৰৱেশ কৰিলে তেতিয়া যমে দেখি বৰ আচৰিত মানিছে যমে বিষ্ণুৰ দূতত যিখিনি মহাপীড়া পাইছিলে আঁতৰি পেলাই তেওঁলোক আঁতৰি গুচি গ'ল এই পীড়া পাই পেলাই মহাতাসত তেওঁলোক আঁতহি আছিলে গোটেই হাত ভৰি সকলো কঁপিছে কিছু সময় পাছত যেতিয়া সুস্থ হয় তেতিয়া বিষ্ণুদূতৰ ওচৰলৈ আহিছে যে তেতিয়া বিষ্ণুদূতক সুধিছে যে তোমালোক ক'ৰ পৰা আহিছা আৰু তোমাৰ ঈশ্বৰ কোন এইবুলি বিষ্ণুদূতক সুধিছে যে আমাৰ যমৰাজাৰ আজ্ঞাক আপুনি ভংগ কৰিলে যে কি অপৰাধত আপুনি আমাক খং কৰিছে এইবুলি যমদূতে সুধিছে বিষ্ণুদূতক যে আপুনি দেৱ বিদ্যাধৰ নেকি নাই উত্তম সিদ্ধ যে আমি নাজানি পেলাই সুধিছোঁ আপুনি আমাক খং নকৰিব যে আপোনাৰ যি ৰূপ এয়া ক'তো দেখাও নাই শুনাও নাই যে সবে শ্যাম পীত বস্ত্ৰ
তনু সুশীবিত আৰু নবীন মেঘত বিজুলীৰ সদৃশ যে উজ্জ্বল বদন চন্দ্ৰৰ মণ্ডলৰ দৰে শিৰত কিৰীটি মকৰ কুণ্ডল পদ্মপত্ৰৰ তেখেতৰ চকুৰ আৰু অধিক মধুৰ বচন তেখেতৰ শ্ৰৱে কোকিলতধিক কণ্ঠস্বৰ যে ললাটত অলগা তিলক দশন কৃষ্ণৰ মুকুতাৰ প্ৰান্তিৰ দৰে পাৰিষদসকলৰ উন্নত নাশা তিলফুল উজ্জ্বলিত হৈ আছে অধৰ বন্দলতিত ধিক তাৰমানে যিটো মেঘৰ যিটো গাৰ্জনীৰ চিকমিকনি যিটো পোহৰ তাতোতকৈ অধিক যে নৱবৰ্ষৰ সুকুমাৰ সৰ্ব অংগ সুশীবিত দেখিবলৈ হৃদয়ত মুকুতাৰ হাৰ জিলিমিলি কৰি গোটেই অংগ তেওঁ জিলিকি আছে আৰু কণ্ঠত কৌস্তভমণি তেখেতসকলৰ চন পদ্মত ৰত্নৰ নপুৰ শোভা কৰি আছে চাৰি চতুৰ্ভুজ ভোজত তেখেতৰ কেৰুৰ কংকনে আবিৰ্ভাৱ হৈ আছে শৰীৰৰ ক্ৰান্তি যি শোভাবৰ্ধন হৈছে চাৰিওফালে বিয়পি গৈছে সূৰ্যৰ সদৃশ কিমান সূৰ্যৰ সদৃশৰ জ্যোতি ইয়াক কোনো গণনা কৰিব নোৱাৰি যমে দেখি পেলাই আচৰিত হৈছে যে তোমালোক পুৰুষ পুৰাণ মহন্ত নেকি যে আপোনাৰ ৰূপ আমি কোনো বৰ্ণনা কৰিব নোৱাৰোঁ যে আমি যম ৰজাৰ চাকৰ যে তেখেতৰ আদেশত অধৰ্মীসকলক আমি শাস্তি দিওঁ আৰু পাপৰ অনুসাৰী তেওঁলোকক আমি চেজাই দিওঁ যে বিপ্ৰ মহা দুৰাচাৰী পাপী আছিল যে তেখেতক বান্ধি আনি নৰকত পেলাবলৈ ধৰোঁতেই কি কাৰণে আপোনালোকে এই বিপ্ৰৰ বান্ধ কাটি দিলে যে আমি একো নাজানিলোঁ যে আপুনি আমাক কিয় কোপ কৰিছে আপুনি আমাক বুজাই পেলাই কওক যে আমি যম ৰজাৰ আগত কথাখিনি ক'ব পাৰিম নহ'লে যম ৰজাইতো আমাক সুখাই নেৰিব এই বুলি বিষ্ণুদূতক যমদূতৰে কৈছে ভকতিক ধৰি যত কৰা কৰ্ম ছয় সমস্তে সম্পূৰ্ণ হৈবে নাহিকে সংশয় যে যি কৰ্মই নহওক যিবিলাক বেদৰ বিহিত কৰ্ম শাস্ত্ৰ ধৰ্মৰ যিখিনি সন্মত এই কৰ্মখিনি যিমানবিলাক কৰা যায় ঈশ্বৰৰ কৰ্ম এইবিলাক কৰিলে ই কেতিয়াও বিনষ্ট নহয় সকলো সম্পূৰ্ণ হয় ঈশ্বৰ কৃষ্ণৰ কৃপাত ইয়াত কোনো সংশয় কৰিবলগীয়া নহয় আমি ইমানতে খবৰ চনৰ সেৱা জনাই আজিলৈ ৰাখিছোঁ আৰু বিশ্ব কোটি কোটি ঘূৰ অপৰাধনীতে কৰয়া আমি দুৰাশয় হে হৰি মোক দাস হে নমানি ক্ষমিও ককি পাময় ৰাম ক্ষমিও ককি পাময় গুৰু কৃষ্ণ সবাৰ চন্দ আমি সেয়া গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয় ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ